আপোনালোকৰ যেটো জুজ মই দেখিছো মোৰ এনেকুৱা লাগিছে যে এনেকুৱা জুজ যদি আপোনালোকে দেখুৱাই থাকে সন্ধালৈকে মুখ্যমন্ত্ৰী বেহুশ হৈ যাব কাৰণ ইতিমধ্যে মুখ্যমন্ত্ৰী চেহেৰা আমাৰ কংগ্ৰেছ মিটিং বিলাক লাহে লাহে যিমান গৰম হৈছে লাহে লাহে অসমৰ মুখ্যমন্ত্ৰী সিমান নৰম হৈ গৈ আছে সেইকাৰণে মই আপোনালোকক বৰ জিন্দাবাদ দিব নিদু কাৰণ আপোনালোকৰ জুজটো ইমান বেছি জুজ দেখাই দিব সন্ধ্যা বোলে মুখ্যমন্ত্ৰী বেহুশ এইটো ইলেকশ্যন কেৱল মীৰা বৰঠাকুৰৰ স্বাৰ্থত কেৱল কংগ্ৰেছ দলৰ স্বাৰ্থত আমি এই ইলেকশ্যনটো গণ্য কৰা নাই আমাৰ অসমৰ যি শান্তি সম্প্ৰীতি ভাতৃত্ববোধক বিপন্ন কৰিবৰ কাৰণে বিজেপি আৰএছএছ এআইডিএফ দল মিলি যি ষড়যন্ত্ৰ জাতিৰ বিৰুদ্ধে কৰিছে সেই ষড়যন্ত্ৰৰ পৰা জাতিক ৰক্ষা কৰিবৰ কাৰণে কংগ্ৰেছ দলে মীৰা বৰঠাকুৰক প্ৰাৰ্থী হিচাপে আগবঢ়াইছে আপোনালোকৰ যেটো জুজ মই দেখিছো মোৰ এনেকুৱা লাগিছে যে এনেকুৱা জুজ যদি আপোনালোকে দেখুৱাই থাকে সন্ধালৈকে মুখ্যমন্ত্ৰী বেহুশ হৈ যাব কাৰণ ইতিমধ্যে মুখ্যমন্ত্ৰী চেহেৰা আমাৰ কংগ্ৰেছ মিটিং বিলাক লাহে লাহে যিমান গৰম হৈছে লাহে লাহে অসমৰ মুখ্যমন্ত্ৰী সিমান নৰম হৈ গৈ আছে সেইকাৰণে মই আপোনালোকক বৰ জিন্দাবাদ দিব নিদু কাৰণ আপোনালোকৰ জুজটো ইমান বেছি জুজ দেখাই দিব সন্ধ্যা বোলে মুখ্যমন্ত্ৰী বেহুশ এইটো ইলেকশ্যন কেৱল মীৰা বৰঠাকুৰৰ স্বাৰ্থত কেৱল কংগ্ৰেছ দলৰ স্বাৰ্থত আমি এই ইলেকশ্যনটো গণ্য কৰা নাই আমাৰ অসমৰ যি শান্তি সম্প্ৰীতি ভাতৃত্ববোধক বিপন্ন কৰিবৰ কাৰণে বিজেপি আৰএছএছ এআইডিএফ দল মিলি যি ষড়যন্ত্ৰ জাতিৰ বিৰুদ্ধে কৰিছে সেই ষড়যন্ত্ৰৰ পৰা জাতিক ৰক্ষা কৰিবৰ কাৰণে কংগ্ৰেছ দলে মীৰা বৰঠাকুৰক প্ৰাৰ্থী হিচাপে আগবঢ়াইছে